যিটো আংৰাজুলি বাপটিষ্ট চাৰ্চৰ যিটো কবৰ আছে তাতে 3টা গ্ৰেপছ তাৰমানে এমটি হৈ আছে। সেইটো আমি কেতিয়া হৈছে নাজানো, কিন্তু আমি 5 দিন 4 দিন মান হ'ল নেকি, দিনটোতো আমি গন্তি কৰা নাই। মানে একদম বহুত পুলিচ এছপি মানুহকেইটা আহি আছে যে দিনটো একদম গন্তি কৰিবৰ কাৰণে পাৰ হৈ গ'ল। মানে এইটো বিয়া যিটো আছে সেইটো চাৰ্চ কম্পাউণ্ডতে হ'ব, সেইটোৰ কাৰণে কবৰৰ এফালে ফ্ৰণ্ট চাইডত যিটো অলপ ফ্ৰী স্পেচ আছে সেইটোত মানে আমি পাৰ্কিঙৰ কাৰণে জাগাটো চাফা কৰিব দিছিল। যাৰ ঘৰৰ মানে বিয়া হ'ব তাৰ দাদাই চাফা কৰি আছিল মেচিন লগত। সেইটো চাফা কৰোঁতে আকৌ এফালে কবৰত মানে অলপমান জংঘল দেখা পাইছে আৰু তাৰমানে সি কেতিয়াবা মাজে মাজে আহি পেলাই সি চাফা কৰি দিয়ে। তাৰ মাও যে আছে ইয়াতে কবৰত, সেইটো কাৰণে চাফা কৰি দিয়ে আৰু সেইটো সময়ত সেই জংঘলটো অলপ কাটি দিম নেকি বুলি তাতে গুচি গ'ল। আৰু কাটোতে সেইটো কবৰ 3টা গ্ৰেপছটো মানে কবৰটো এমটি হৈ হোৱা তাৰমানে কোনোবা উঠাই নিয়া মানে মাটিটো ওপৰত অহা এইটো দেখা পাইছে। আৰু সেইটো কাৰণে গাঁৱৰ যিটো হোৱাটছআপ আছে আমাৰ মণ্ডলীৰ, সেইটো হোৱাটছআপত সেই ভিডিঅ'টো কৰি লগাই দিলে, আপলোড কৰি দিলে। সেইটো সময়তে আমি গম পালোঁ। তাৰপিছত আমি দৌৰি আহিলোঁ, চাওঁতে আৰু নাই। তাৰপিছত আমি ভৈৰৱকুণ্ডত চাইছোঁ। কি হৈছে মানে আমাৰ এইটো ভৈৰৱকুণ্ড আংৰাজুলি গাঁও, আৰু আমাৰ ইয়াতে আংৰাজুলি গাঁৱৰ এটা কবৰস্থান আছিলে, কবৰস্থান প্লেচ আছে জাগা। তাৰমানে ইয়াৰ পৰা মানে ডেড বডিখন উঠাই পেলাই 3টা ডেড বডিখন উঠাই পেলাই কোনে নিছেতো আমি গম নাপাওঁ, কিন্তু ইয়াৰ পৰা ডেড বডি খালী আছে আৰু 3টা জাগা। আৰু জীৱনত এনেকুৱা ঘটনা ঘটি যোৱা দেখা পোৱা নাই, কিন্তু এইবাৰ মই ফাৰ্ষ্ট টাইম দেখা পালোঁ আৰু এইখিনিয়ে। আৰু কোনে আমাৰ এইটো ভূটান সীমান্ত সীমা, কিন্তু কোনে নিছে কোনে কি কৰিছে এইটো এতিয়ালৈকে গম পোৱা যোৱা নাই। তো কি বিচাৰিব চৰকাৰক, কি ক'ব এতিয়া? চৰকাৰে এতিয়া এইবিলাক ইনভিটেশ্যন কৰি আছে নেকি, সিদিনাখন অলপ মানে চাই চিন্তি গিলে সিহঁতি চৰকাৰৰ মানুহবিলাক। সিহঁতে জানে এতিয়া কেনেকুৱা বিচাৰ কৰে কি কৰে। এতিয়াতো আমিতো শান্তিভাৱে এইবিলাক হ'ব নালাগিছিল, এইবিলাক আমি বিচাৰ কৰোঁ। আৰু নেক্সট বাৰ এনেকুৱা হ'ব নালাগে চৰকাৰ থাকোঁতে, এইখিনিয়ে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।